সত্যৰ বিষয়ে বাইবেলে আমাক কি আশ্বাস দিয়ে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় যোখন পুস্তকৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই
জোখনৰ দ্বিতীয় পত্ৰৰ 1ৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই পুস্তকখন ফিলিমন পুস্তকখনৰ নিচিনা এখন ব্যক্তিগত চিঠি। ইয়াক জোহনে আদিমণ্ডলীৰ কোনো এগৰাকী খ্ৰীষ্টিয়ান ভদ্ৰ মহিলা ইলেক্টালৈ লিখিছিল নেকি বুলি প্ৰশ্ন উঠে। আমি এই কথাটো মনত ৰাখিম যে জোহন হৈছে সেইজন পাচনি যিজনে ঈশ্বৰৰ পৰিয়ালৰ বিষয়ে লিখিছে। যদি আমি সেই কথাটো আমাৰ চিন্তাৰ পটভূমিত ৰাখো তেন্তে ই আমাক বহু কথা বুজিবলৈ সহায় কৰিব। জোহনৰ দ্বিতীয় পত্ৰখনে আমাক প্ৰথম পত্ৰখনৰ বিষয়ে সুষম দৃষ্টিভংগী নিদিয়ে। আমাৰ সমসাময়িক ধাৰণা প্ৰেম 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 যে আমি আহি থকা সকলোকে প্ৰেম কৰিব লাগে। সেই কথাটো আচলতে আমি ঈশ্বৰৰ বাক্যত নাপাওঁ। পাচনি জোহনে যি প্ৰেমৰ কথা কৈছে তেতিয়া তেওঁ স্পষ্টকৈ কৈছে যে সেয়া হৈছে ঈশ্বৰৰ পৰিয়ালৰ ভিতৰত প্ৰেম। আমি এই বিষয়ে অতি সাৱধান হোৱাটো প্ৰয়োজন। ঈশ্বৰৰ পৰিয়ালত এই প্ৰেমক আজি মণ্ডলীত প্ৰদৰ্শন কৰাটো প্ৰয়োজন। আমাৰ নিজৰ জীৱনত সেইটো লাগে। আমি নিশ্চিত যে সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে তেনে প্ৰেমৰ প্ৰয়োজন আছে। অৱশ্যে আমি স্বীকাৰ কৰিব লাগিব যে ঈশ্বৰৰ পৰিয়ালৰ ভিতৰত ইয়াৰ এটা সীমা আছে, যিজনে খ্ৰীষ্টৰ ঈশ্বৰতক অস্বীকাৰ কৰে। জোহনে কৈছে তেওঁৰ প্ৰতি এনে প্ৰেমৰ প্ৰদৰ্শন হ'ব নোৱাৰে। গতিকে এই দ্বিতীয় জোখন পত্ৰখনৰ বাৰ্তাটো অতি চমুকৈ ক'বলৈ গ'লে ভুৱা শিক্ষকক বিশ্বাসীজনে গ্ৰহণ কৰিব নালাগে, কিন্তু প্ৰকৃত শিক্ষকক অতি আনন্দেৰে গ্ৰহণ কৰিব লাগে। জোহনে তেওঁৰ প্ৰথম পত্ৰত কোৱা কথাবোৰৰ সঠিক দৃষ্টিভংগী ল'বলৈ হ'লে আমি জোহনৰ দ্বিতীয় পত্ৰৰ বাৰ্তাটো খুব ভালদৰে বুজি লোৱাটো অতি প্ৰয়োজনীয়। তেওঁ ইয়াত খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ দুটা বিপৰীত মেৰুৰ সৈতে মোকাবিলা কৰিছে। সেই দুটা হৈছে সত্য আৰু প্ৰেম। তেওঁ ইয়াত এই প্ৰশ্নটোৰ উত্তৰ দিছে, যেতিয়া সত্য আৰু প্ৰেমৰ মাজত সংঘাত হয় তেতিয়া কোনটোৱে প্ৰাধান্য পোৱা উচিত, কোনটোক আমি অগ্ৰাধিকাৰ দিয়া উচিত। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই কথাটো বিশেষভাৱে আলোচনা কৰিছিলোঁ যে প্ৰথম জোহন পুস্তকৰ মূল শব্দটো হৈছে প্ৰেম আৰু এই দ্বিতীয় জোহন পুস্তকৰ মূল শব্দটো হৈছে সত্য। প্ৰেমতকৈ সত্যই আগস্থান পাব লাগে। আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগে, কিন্তু সেই প্ৰেম আমি প্ৰদৰ্শন কৰিব লাগে সত্যৰ পৰিধিৰ ভিতৰত থাকিহে, সত্যত থাকিহে। এই দ্বিতীয় জোহন পুস্তকখন অতি চুটি যদিও আমি পুস্তকখনক 3টা ভাগত ভগাব পাৰোঁ। প্ৰথমতেই হৈছে সত্যত থাকি কৰা প্ৰেম, 1ৰ পৰা 6 নম্বৰ পদ। দ্বিতীয়তে ভুৱা তত্ত্বই কুকাৰ্যলৈ আগবঢ়াই নিয়ে, 7ৰ পৰা 11 পদ। আৰু তৃতীয়তে ব্যক্তিগত অভিবাদন, 12 আৰু 13 পদ। এই দ্বিতীয় জোহন পুস্তকত কোৱা কথাবোৰ আমাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ এই কাৰণেই যে প্ৰথম জোহন পুস্তকত পাচনি জোহনে কোৱা কথা ভালদৰে উচিত দৃষ্টিভংগীৰে চোৱাত এই পুস্তকত থকা কথাখিনিয়ে আমাক সহায় কৰে। ইয়াত খ্ৰীষ্টীয় জীৱনৰ দুটা মেৰুৰ কথা কোৱা হৈছে, প্ৰেম আৰু সত্য। যেতিয়া সত্য আৰু প্ৰেমৰ মাজত বিৰোধ হয় তেতিয়া কি কৰা উচিত? এই প্ৰশ্নটোৰ উত্তৰ আমি এই দ্বিতীয় জোহন পুস্তকত পাওঁ। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। গতিকে এই অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেল এখন লৈ ল'লে খুব ভাল হয়, কাৰণ আমি এই অনুষ্ঠানত বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু তাৰ আধাৰতেই আমাৰ আলোচনা আগবঢ়াওঁ। আপোনাৰ লগত বাৰু বাইবেল আছেনে? আৰু এতিয়া বাৰু আপুনি বাইবেলখন মেলি লৈছেনে? এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ, অনুগ্ৰহ কৰি চাই যাব। আৰু আপোনাৰ লগত যদি বাইবেল নাই, আমি পাঠ কৰি দিওঁতে অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম। দ্বিতীয় জোহন প্ৰথম আৰু দ্বিতীয় পদ। ইয়াত এনেদৰে লিখা আছে, বৃদ্ধজন যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্তকাললৈকে আমাৰ লগত হ'ব, সেই সত্যৰ কাৰণে যি মনোনীত কুৰিয় আৰু তেওঁৰ সন্তানবিলাকক মই সত্যেৰে প্ৰেম কৰোঁ, কেৱল মই নহয়, সেই সত্যক জনা সকলোৱেই কৰে তেওঁলোকৰ সমীপলৈ। এই দ্বিতীয় জোহন পুস্তকখন হৈছে এখন পত্ৰ। বৃদ্ধজন অৰ্থাৎ পাচনি জোহনে, কুৰিয় অৰ্থাৎ ভদ্ৰমহিলা
আৰু তেওঁৰ সন্তানবিলাকলৈ লিখা পত্ৰ। বৃদ্ধজন মানে মূল গ্ৰীক শব্দটো হৈছে প্ৰেছবিউটেৰছ, আৰু এই শব্দটোৰ দুটা অৰ্থ আছে। এই প্ৰেছবিউটেৰছ শব্দটোৱে জ্যেষ্ঠ লোককো বুজাব পাৰে, বয়সত বৃদ্ধ লোকক বুজাব পাৰে। লগতে এই শব্দটোৱে এটা পদবীও বুজাব পাৰে, মণ্ডলীৰ এটা পদবী, পৰিচাৰক নাইবা শিক্ষকক বুজাব পাৰে। ইয়াত পাচনি জোহনে নিজকে বৃদ্ধ লোক বুলি কওঁতে মণ্ডলীত তেওঁৰ যি বিশেষ পদবী সেই কথাটোহে বুজোৱা বুলি আমি ক'ব পাৰোঁ। লগতে এই কথাটোও প্ৰকাশ পাই উঠিছে যে তেওঁ এতিয়া এজন বৃদ্ধ লোক, অতি বৃদ্ধ। আচলতে সেই সময়ত তেওঁ 90 বছৰ অতিক্ৰম কৰি যোৱা বৃদ্ধ লোক আছিল বুলি আমি ক'ব পাৰোঁ। প্ৰায় 100 বছৰ তেওঁৰ হ'ব ধৰিছিল এই পত্ৰখন লিখাৰ সময়ত। আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত যে জোহনে কিন্তু নিজকে পাচনি বুলি ইয়াত কোৱা নাই। কিন্তু আমি জানো যে তেওঁ যীশুখ্ৰীষ্টৰ 12জন শিষ্যৰ মাজৰ এজন আছিল। তেওঁ পাচনি আছিল, কিন্তু তেওঁ নিজক পাচনি বুলি ইয়াত কোৱা নাই। কিয় বাৰু? কাৰণটো অতি পৰিষ্কাৰ। আমি ভাবোঁ তেওঁ যালৈ এই পত্ৰখন লিখিছিল তেওঁ তেওঁৰ কৰ্তৃত্ব কেতিয়াও অস্বীকাৰ নকৰে বুলি জোহনে জানিছিল। সেইকাৰণে তেওঁ নিজকে কেৱল বৃদ্ধ লোক বুলিহে ইয়াত উল্লেখ কৰিছে। তেওঁ পত্ৰখন কালৈ লিখিছিল? মনোনীত কুৰিয় আৰু তেওঁৰ সন্তানবিলাকলৈ। মনোনীত কুৰিয় মানে ভদ্ৰ মহিলা, গ্ৰীক ভাষাত ইলেক্টা বুলি কোৱা হৈছে। এই ইলেক্টানো কোন? এই ইলেক্টা হ'ব পাৰে সেই স্থানীয় মণ্ডলীৰ কোনো আগশাৰীৰ মহিলা, বা হয়তো জোহনে যি স্থানীয় মণ্ডলীলৈ লিখিছিল সেই স্থানীয় মণ্ডলীটোকেই তেওঁ ইলেক্টা বুলি বুজাব পাৰে। এই বিষয়ে আমি খাটাংকৈ ক'ব নোৱাৰোঁ। তেওঁৰ সন্তানবিলাক বুলি কওঁতে ইলেক্টা নামৰ মহিলা এগৰাকীৰ সন্তানবিলাককো বুজাব পাৰে, নহ'লে সেই স্থানীয় মণ্ডলীৰ সভ্যসকল অৰ্থাৎ আত্মিক সন্তানবিলাককো বুজাব পাৰে। এই কথাটো দুই ধৰণে বুজাব পাৰি। আমি অৱশ্যে এগৰাকী মহিলা বুলি নকৈ সেই স্থানীয় মণ্ডলীৰ কথাটোহে বেছি গ্ৰহণযোগ্য বুলি ভাবোঁ। আৰু ইয়াত যি কথা কোৱা হৈছে সেই কথাবোৰ সেই স্থানীয় মণ্ডলীৰ লগতে আজি আমাৰ কাৰণে, গোটেই খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে প্ৰযোজ্য বুলি আমি ভাবোঁ। আমি ইয়াত মণ্ডলী বুলি কওঁতে কোনো স্থানীয় মণ্ডলী বা কোনো বিশেষ সম্প্ৰদায়ৰ মণ্ডলীক বুজোৱা নাই। গতিকে মণ্ডলী মানে আমি খ্ৰীষ্টৰ শৰীৰ অৰ্থাৎ সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিকহে বুজাইছোঁ। এই পত্ৰত লিখা কথাবোৰ শতিকাৰ পাছত শতিকা ধৰি সকলো ঠাইৰ খ্ৰীষ্টীয় মণ্ডলীৰ বাবে প্ৰযোজ্য হৈ আহিছে, আৰু এই পত্ৰত লিখা কথাবোৰ খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে খুব উপকাৰী আৰু প্ৰয়োজনীয় কথা বুলি প্ৰমাণিত হৈ আহিছে। আমাৰ বৰ্তমান কালৰ মণ্ডলীত প্ৰেমৰ বিষয়টোত যথেষ্ট গুৰুত্ব দি থকা আমি দেখি আহিছোঁ। গতিকে প্ৰেমক প্ৰকৃত আৰু উচিত দৃষ্টিকোণেৰে চোৱাত সহায় হ'বৰ কাৰণে এই কণমানি পুস্তকখনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, যথেষ্ট গুৰুত্ব আছে। মই সত্যেৰে প্ৰেম কৰোঁ। সত্য শব্দটো এই পত্ৰখনত যথেষ্ট গুৰুত্ব দি ব্যৱহাৰ কৰা হৈছে। এই কথাটো আমি যোৱা অনুষ্ঠানতো কৈছিলোঁ আৰু এতিয়াও কওঁ। এই পত্ৰখনৰ মূল চাবিকাঠি স্বৰূপ শব্দটো হৈছে এই সত্য শব্দটো। প্ৰকৃত খ্ৰীষ্টীয় প্ৰেম প্ৰদৰ্শিত হ'ব পাৰে একমাত্ৰ ঈশ্বৰৰ পৰিয়ালৰ পৰিধিৰ ভিতৰত, যিসকলে সত্যক জানিলে আৰু সত্যত আছে তেওঁবিলাকৰ মাজত। ইয়াত সত্য বুলি কওঁতে আমি বুজিছোঁ ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যই সত্য, আৰু সেই সত্য জীৱন্ত ৰূপত প্ৰকাশ পাইছে ঈশ্বৰৰ বাক্যৰ জীৱন্ত ৰূপ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত। যি মনোনীত কুৰিয় আৰু তেওঁৰ সন্তানবিলাকক মই সত্যেৰে প্ৰেম কৰোঁ। ইয়াত পাচনি জোহনে মূলতে দুটা কথা কৈছে। তেওঁ প্ৰেম কৰা ব্যক্তিজন এজন খ্ৰীষ্টীয় বিশ্বাসী হ'ব লাগিব, প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী। দ্বিতীয়তে তেওঁ এই ভাৱটো প্ৰকাশ কৰিছে যে তেওঁ যে প্ৰেম প্ৰকাশ কৰিছে
সেইটো প্ৰকৃত প্ৰেম, এনেই মুখেৰে কোৱা প্ৰেম নহয়। এনেই ক'ব লাগে কাৰণে তেওঁ কোৱা নাই। তেওঁ সঁচাকৈ প্ৰেম কৰে, তেওঁ সত্যৰে প্ৰেম কৰে আন খ্ৰীষ্টীয় ভাই ভনীসকলক। কেৱল মই নহয়, সেই সত্যক জনা সকলোৱেই কৰে। ইয়াত পাচনি জোহনে সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীকে সাঙুৰি লৈছে। তেওঁলোকেও এই মণ্ডলীটোক নাইবা এই ভদ্ৰ মহিলা আৰু তেওঁৰ সন্তানবিলাকক প্ৰেম কৰে। তেওঁলোকৰ সাক্ষ্যৰ কাৰণে, তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসৰ আদৰণীয় জীৱনৰ কাৰণে। সেই সত্যৰ কাৰণে যি মনোনীত কুৰিয়, সেই সত্যৰ কাৰণে মানে সত্যৰ সপক্ষে থিয় হোৱা, সত্যৰ হকে মাত মতা, এনে এটা ভাৱ ইয়াত প্ৰকাশ পাইছে। আমি এই কথাটো মনত ৰখা উচিত যে সত্যক আমি বচাই ৰাখিব লাগে, সত্যৰ হকে আমি মাত মাতিব লাগে। আমি ঈশ্বৰৰ সত্য, ঈশ্বৰৰ বাক্যৰ হকে থিয় দিব লাগে। বহু সময়ত আমি এনেকুৱা মানুহ লগ পাওঁ যিসকলে সত্য কথাটো জানিও চিধা চিধি নকৈ অলপ ঘূৰাই পকাই কয়। কেতিয়াবা আকৌ সত্য কথাটো পোনে পোনে ক'লে আনে বেয়া পাব বুলি ভাবি পাকে প্ৰকাৰে কয়। বহুতে আকৌ সত্য কথাটো জানিও নোকোৱাকৈ থাকে। কিন্তু আমি সত্যক সত্য বুলি মানি লৈ আনে বুজি পাব পৰাকৈ পোনে পোনে ক'ব পাৰিলে ভাল। সত্য কথাটো সহজ সৰলভাৱে উপস্থাপন কৰিলে আনে বুজি পোৱাত সহায় হয়। এজন বিখ্যাত বাইবেল পণ্ডিতে তেওঁৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা এনেদৰে কৈছিল। কিছু বছৰ আগতে মই এজন শিক্ষকৰ মুখামুখি হ'ব লগা হৈছিল। তেওঁৰ এজন ছাত্ৰৰ মুখৰ পৰা গম পাইছিলোঁ যে তেওঁ বাইবেলৰ কিছুমান তত্ত্ব বিশ্বাস নকৰে। মই সেই শিক্ষকজনক লগ পাই সেই ছাত্ৰজনে কোৱা কথাটো উল্লেখ কৰিছিলোঁ। তেতিয়া সেই শিক্ষকজনৰ খুব খং উঠিছিল। মোৰ কথা যদি মিছা আছিল তেনেহ'লে অৱশ্যে তেওঁৰ খং উঠাটো স্বাভাৱিক আছিল। মই তেওঁক ক'লোঁ, আপুনি এই কথাটো মোক পৰিষ্কাৰভাৱে জনাই দিলেই ভাল পাম। আপুনি মোলৈ এখন চিঠি লিখি আপুনিনো আচলতে কি বিশ্বাস কৰে সেই কথাটো জনাই দিলে মই বৰ ভাল পাম। মই আপোনাৰ পৰা চিঠি পালে ভাল পাম আৰু তেতিয়া মই আচল কথাটো জানিব পাৰিলে নিশ্চয় আপোনাৰ ওচৰত ক্ষমা খুজিম। কিন্তু তেওঁ মোলৈ তেনেকুৱা চিঠি নিলিখিলে। কিন্তু তেওঁ মোক খুব খং কৰিহে লিখিলে। আৰু তেওঁ কিবা কিবি কথা বিশ্বাস নকৰা বুলি মই এনেই অপবাদ দিয়া বুলি মোক দোষাৰোপ কৰিহে তেওঁ চিঠিখন লিখিলে। মই তেতিয়া অলপ ভাবি চিন্তি তেওঁলৈ এই বুলি লিখি পঠিয়ালোঁ, মহাশয়, আপোনাৰ চিঠিখন পালোঁ, কিন্তু আপুনি গোটেই কথাখিনি পৰিষ্কাৰ কৰি দিলে বেছি ভাল হ'ব। আপুনিনো কি বিশ্বাস কৰে সেই কথা লিখিতভাৱে মোক জনালেই দেখোন কথাবোৰ পৰিষ্কাৰ হৈ পৰিব। মই চিঠিখনৰ তলত এনেদৰে লিখি দিলোঁ, মই বিশ্বাস কৰোঁ। তাৰপিছত অলপ খালী ঠাই ৰাখিলোঁ। আৰু তাৰ পাছত মই এইবোৰ কথা বিশ্বাস নকৰোঁ এই বুলিও অলপ খালী ঠাই এৰিলোঁ। আৰু সেই খালী ঠাই পূৰাই দিলে তেওঁনো কি বিশ্বাস কৰে আৰু কি বিশ্বাস নকৰে মই বুজি পাম বুলি তেওঁক জনালোঁ। কিন্তু সেই চিঠিখন পাই তেওঁ বেছিকৈহে খং কৰিলে। তেওঁ মোক আৰু বেছি গালি খপনি পাৰিহে চিঠি এখন লিখিলে আৰু মই কথাটো তাতেই এৰি দিলোঁ। পাছত মই জানিব পাৰিলোঁ যে তেওঁ আচলতে মই সোধা সেই বিশেষ কথাখিনি সঁচাকৈয়ে বিশ্বাস নকৰে। সেইকাৰণেই তেওঁ মোৰ সেই চিঠিখনৰ উত্তৰ নিদিলে। কাৰণ তেওঁ তেওঁৰ অবিশ্বাসখিনি লুকুৱাই ৰাখিব বিচাৰিছিল। মই ভাবোঁ তেওঁ যি বিশ্বাস কৰে তাৰ বাবে মই তেওঁক নিশ্চয় শ্ৰদ্ধা কৰিলোহেঁতেন। যদিও তেওঁ বিশ্বাস কৰা কথাখিনি মই বিশ্বাস কৰা কথাতকৈ বেলেগ, তথাপি তেওঁ বিশ্বাস কৰা কথাখিনি সঁচাকৈয়ে বিশ্বাস কৰে বুলি জানিলে বা মানিলে মই নিশ্চয় তেওঁক শ্ৰদ্ধা কৰিলোহেঁতেন। কিন্তু তেওঁনো আচলতে কি বিশ্বাস কৰে সেই বিষয়ে নিজেই সঠিককৈ নাজানে যেনহে মোৰ ভাৱ হ'ল। প্ৰিয় শ্ৰোতা, আমি আমাৰ বিশ্বাস সম্বন্ধে নিশ্চিত হ'ব লাগে। আমিনো কি বিশ্বাস কৰোঁ সেই কথা কোনোবাই সুধিলে আমি স্পষ্টভাৱে ক'ব পৰা হ'ব লাগে। যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্তকাললৈকে আমাৰ লগত হ'ব। ঈশ্বৰক ধন্যবাদ দিওঁ যে আমাৰ লগত অনন্তকাললৈকে সত্য থাকিব। সত্যৰ মূল্য অপৰিসীম।
আজি আমি এনেকুৱা দিনত বাস কৰি আছোঁ যে চাৰিওফালে অসত্যৰ পয়োভৰ। আমি বিশ্বাস কৰিব পৰা মানুহ নোহোৱা হৈ পৰিব ধৰিছে। আমি ডাঙৰ ডাঙৰ নেতাসকলকো বিশ্বাসত ল'ব নোৱাৰা হৈ পৰিছে। ডাঙৰ ডাঙৰ প্ৰফেচাৰ, শিক্ষক আদিকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে। বিখ্যাত বিখ্যাত বিজ্ঞানীবোৰকো বিশ্বাস কৰা টান হৈ পৰিব ধৰিছে। মুঠতে মানুহক বিশ্বাস কৰাটো খুব টান হৈ পৰিছে। কিন্তু খুব আনন্দৰ কথা এইয়েই যে এজনা ব্যক্তি আছে যাক আমি বিশ্বাস কৰিব পাৰোঁ, সদায় বিশ্বাস কৰিব পাৰোঁ, সকলো কথাতে বিশ্বাস কৰিব পাৰোঁ। তেওঁ কোন জানেনে প্ৰিয় শ্ৰোতা? সেই ব্যক্তিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সত্য। তেওঁ নিজৰ বিষয়ে এনেদৰে কৈছিল, ময়েই বাট আৰু সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। যোহনে লিখা শুভবাৰ্তা 14 অধ্যায় 6 নম্বৰ পদ। প্ৰভু যীশুখ্ৰীষ্টক জনা মানেই সত্যক জনা। প্ৰভু যীশুখ্ৰীষ্টক পোৱা মানেই সত্যক পোৱা, কিয়নো তেওঁৱেই সত্য। প্ৰভু যীশু ঈশ্বৰ। তেওঁ মিছা কথা নকয়। তেওঁ মানুহ নহয় যে তেওঁ মিছা কথা ক'ব। তেওঁ ঈশ্বৰ আৰু তেওঁ সদায় সত্য কথাই কয়। তেওঁ আমাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে কথা নকয়, কিন্তু তেওঁ যি কয় সত্য কয়। তেওঁ আমাক সদায় সত্য কথাই জনায়। যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্তকাললৈকে আমাৰ লগ হ'ব সেই সত্যৰ কাৰণে। আমি যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমাৰ অন্তৰত পবিত্ৰ আত্মাই থিতাপি লয়। আমাৰ হৃদয়ত থকা পবিত্ৰ আত্মা ঈশ্বৰে কথাবিলাক আমাৰ বাবে বাস্তৱ কৰি তোলে আৰু অনন্তকাললৈকে আমাৰ লগত হ'ব। অনন্তকাললৈকে, চিৰদিনলৈকে। প্ৰিয় শ্ৰোতা, সত্য কেতিয়াও সলনি নহয়। সত্যক আমি কেতিয়াও সলাব নোৱাৰোঁ, পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সত্য সত্যই। এনেদৰে কোৱা হয়, যি সত্য সি নতুন নহয়, আৰু যিটো নতুন সেইটো সত্য নহয়। আকৌ এবাৰ কৈছোঁ, যি সত্য সি নতুন নহয়, আৰু যিটো নতুন সেইটো সত্য নহয়। অৱশ্যে এই কথাটোৰ ব্যতিক্ৰম নোহোৱা নহয়, কিন্তু সাধাৰণতে এই কথাটো সঁচা। সত্য আমি সলাব নোৱাৰোঁ। আমাৰ নিজৰ পচন্দ মতে নতুন ৰূপ আমি দিব নোৱাৰোঁ। যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্তকাললৈকে আমাৰ লগত হ'ব, সেই সত্যৰ কাৰণে যি মনোনীত কুৰিয় আৰু তেওঁৰ সন্তানবিলাক। এইখিনিতে আৰু এটা কথা আমি মনত ৰখা উচিত। কথাটো কি? প্ৰভু যীশুখ্ৰীষ্টই হৈছে সত্য। প্ৰভু যীশুখ্ৰীষ্টই সত্য। তেওঁক আমি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা মানেই সেই সত্যক আমি অন্তৰত ঠাই দিয়াৰ নিচিনা হয়। প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আমি লাভ কৰোঁ অনন্ত জীৱন, কেতিয়াও শেষ নপৰা জীৱন। গতিকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে অনন্তকালৰ বাবে সেই সত্য লাভ কৰে, সেই সত্য পায়। খ্ৰীষ্টীয় বিশ্বাসীসকল সেই সত্যৰ বাবেই মনোনীত। ঈশ্বৰে আমাক সেই সত্যৰ বাবেই মনোনীত কৰিছে। গতিকে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টত যি সত্য পালোঁ, সেই সত্যত থিৰে থাকিব লাগে। সেই সত্যই আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথা। সেই সত্যক অস্বীকাৰ কৰা মানে খ্ৰীষ্টক অস্বীকাৰ কৰা। সেই সত্যক অস্বীকাৰ কৰা মানে খ্ৰীষ্টীয় বিশ্বাসকেই অস্বীকাৰ কৰা। ইয়াৰ পাছত আমি যেতিয়া 3 নম্বৰ পদটো পঢ়োঁ, তাত আমি এটা বিশেষ অভিবাদন পাওঁ। এই অভিবাদনটো পাচনি পৌল, পাচনি পিতৰ, জাকুব, আনকি যোহনে নিজে আগতে ব্যৱহাৰ কৰা অভিবাদনতকৈ অলপ বেলেগ। পদটো পঢ়ি দিছোঁ, শুনিবচোন। 3 নম্বৰ পদ।
পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীশুখ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি সত্যত আৰু প্ৰেমত আমাৰে সৈতে থাকিব। ইয়াত আমি তিনিটা বিশেষ শব্দ পাওঁ আৰু এই শব্দকেইটা যদিও বিশেষ বেলেগ নহয়, তথাপি শব্দ তিনিটাই অলপ পাৰ্থক্য থকা কথা বুজায়। শব্দ তিনিটা হৈছে অনুগ্ৰহ, দয়া আৰু প্ৰেম। এই বিষয়ে আজিৰ অনুষ্ঠানত আমি বহলাই আলোচনা কৰিবলৈ সময় নোকোলাব, গতিকে আমাৰ পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম বুলি ভাবিছোঁ। পিতৃ ঈশ্বৰ আৰু পিতৃৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰাই আমি অনুগ্ৰহ, দয়া, শান্তি লাভ কৰোঁ আৰু সেই অনুগ্ৰহ, দয়া আৰু শান্তি আমাৰ সৈতে থাকে সত্যত আৰু প্ৰেমত। সত্য আৰু প্ৰেম অবিহনে অনুগ্ৰহ, দয়া আৰু শান্তি আমি উপভোগ কৰিব নোৱাৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান আমি সামৰিব খুজিছোঁ, কিন্তু তাৰ আগতে এটা প্ৰশ্ন কৰিব খুজিছোঁ। আপুনি বাৰু আপোনাৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ, দয়া আৰু শান্তি লাভ কৰিছেনে? প্ৰভু যীশুখ্ৰীষ্টতেই সেই সকলোখিনি আছে। সেই কথাটো বাৰু আপুনি উপলব্ধি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি জোহনে ব্যৱহাৰ কৰা এই বাক্যাংশটো অতি গুৰুত্বপূৰ্ণ, যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্ত কাললৈকে আমাৰ লগত হ'ব। আমি ঈশ্বৰক ধন্যবাদ জনোৱা উচিত যে সত্য আমাৰ হাতত চিৰদিনৰ বাবে থাকিব। আমি যেনেকুৱা সময়ত বাস কৰি আছো, আমি আচলতে কাকোৱে সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰো, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ ভাল লাগে যে বিশ্বাস কৰিব পৰা এজনা আমাৰ আছে। তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্ট, যি সত্য আমাৰ অন্তৰত থাকে। এই কথাটো আমাৰ অন্তৰত থকা পবিত্ৰ আত্মাই আমাৰ বাবে বাস্তৱ কৰি তোলে। সেই সত্য অনন্ত কাললৈকে আমাৰ লগত হ'ব। সত্য সলনি নহ'ব, ই অপৰিৱৰ্তনীয়। সেইবাবেই এনেদৰে কোৱা হয়, সেইটোৱে সত্য যিটো নতুন নহয় আৰু নতুনটো সত্য নহয়। ইয়াৰ কিছুমান ক্ষেত্ৰত ব্যতিক্ৰম আছে যদিও সাধাৰণতে ই সঁচা। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। প্ৰভু, তুমি যি সুন্দৰ সময় তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু, তেওঁলোকে যি বাক্য অধ্যয়ন কৰি আছে, এই বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক সম্পূৰ্ণৰূপে প্ৰভু শুধৰণি কৰিব পাৰে আৰু প্ৰভু, তেওঁলোকে কোনটো শুদ্ধ সেই সকলোবিলাক যাতে সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সত্য। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দ্বিতীয় যোহন পত্ৰখন কেইটা ভাগত ভগোৱা হৈছে? অপশ্যন এ 5টা, অপশ্যন বি 3টা, অপশ্যন চি 2টা, অপশ্যন ডি 1টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।